সন্তুষ্ট গোটেই পুৰাটো সন্তুষ্ট কোনো মানে হ'ব নোৱাৰে কিন্তু মই এতিয়া দেখা কৰিলোঁ ডিচিৰ লগত ডিচিৰ কথা পাতিলোঁ যদি ৰেছপন্স মই ভাল পালোঁ এবং পদক্ষেপ কী হয় যদি একশ্যন হ'লে মই একচুৱেলি মই সন্তুষ্ট নহওঁ মই পিছত গম পাম কথাটো পাতি ভাল লাগিল কিন্তু পিছত কি হয় মই ইমিডিয়েটলি এটা ইনকুৱাৰী কমিটি কৰিব দিছোঁ কি কাৰণে এইটো হ'ল গভৰ্ণমেণ্ট মানে পাব্লিক মানে আমাৰ মানে এই মানে প্ৰত্যেক বছৰ কি এনেকুৱা হয় এইটো এটা ইনকুৱাৰী কৰি তাৰ পাছত এটা শ্বৰ্ট টাৰ্ম এটা লং টাৰ্ম ইমিডিয়েটলি মানুহবোৰৰ RCC ঘৰ ভাঙিছে তাতে মই দেখা পালোঁ গতিকে ইমিডিয়েটলি মানুহৰ চলাৰ কাৰণে এটা ব্যৱস্থা কৰিব লাগে আৰু পাৰ্মানেণ্ট ব্যৱস্থাটো ইনকুৱাৰীৰ ওপৰত ডিপেণ্ড কৰি পাৰ্মানেণ্ট কি কেনেকৈ কৰিব লাগে মই ভাবোঁ এইটো কৰিব লাগে এইটো তেওঁ এটা আশ্বাস দিছে আৰু যদি তেওঁ দেখা যায় যদি নকৰে কোনো কাৰণে আমি পিছত ওপৰ লেভেলত আমি যোৱাৰ চেষ্টা কৰিম শিবিৰত যোৱা নাই কোনে কৈছে তেওঁলোকৰ চকুৰ ট্ৰিটমেণ্টটো কৰাটো দৰকাৰ হ'ব মই ভাবোঁ আকৌ মই নিজেই আছিলোঁ তাতে মই নিজে এয়াৰপৰ্টত আছিলোঁ ৰাজীৱ হেৰিত আছোঁ শিবিৰত গৈছে ইম্ফল গৈছে মোদী গৈছে ৰাছিয়াত কোন হেৰি আছে মানুহৰ লগত কোন আছে নৰেন্দ্ৰ মোদী কৈছে ৰাছিয়াত ৰাহুল গান্ধী আছে অসমত আকৌ মণিপুৰত মানুহৰ পাছত কোনে হেৰি কৰি আছে গতিকে সদায় এওঁলোকৰ কথা মানুহে গম পাইছে নহয় বা গম পালে নহয় তেওঁলোকে এই এনেকৈ যে কৈ থাকে কথাবোৰ সেই কথাৰ জবাবটো এইবাৰ মানুহে দিছে কিন্তু গোটেই ইণ্ডিয়াৰ মানুহে এই জবাবটো দিছে এই যে কথা কৈ থাকে যে ৰাহুল গান্ধী প্ৰচেছন কৰি থাকে ৰাহুল গান্ধী আহিছে কামৰ মানুহ আৰু এওঁ হ'ল প্ৰটেষ্টেশ্যন কৰি থাকে মোদীয়ে সেইকাৰণে মোদী ৰাছিয়াত গৈছে ৰাহুল গান্ধী ইয়াতে আহিছে মই ভাবোঁ এইবোৰ কথা আমি হেৰি নকৰোঁ আৰু মই ভাবোঁ এনেকুৱা এটা অৱস্থাত প্ৰাকৃতিক দুৰ্যোগৰ সময়ত আমি ৰাজনীতি কৰিব নালাগে প্ৰবীৰ মাৰ্ঘেৰিটা হওক হেমন্ত বিশ্ব শৰ্মা হওক যিকোনো মানুহ হওক মই ভাবোঁ ৰাজনীতি ঊৰ্ধত উঠি মানুহৰ লগত মানুহৰ পাছত আমি থাকিব লাগে আৰু মানুহৰ যি সমস্যা সেই সমস্যাটো সমাধানৰ ব্যৱস্থা আন্তৰিকতা হৈ কৰিব লাগে এইটো মোক আহ্বান কৰোঁ এটা কথা চাওক আচৰিত কথা ডাবল ইঞ্জিন সদায় কৈ যে আমাক বুট লৈ থাকে আজি দেখা যাক 10,000 crore ৰুপিজ 5 বছৰ আগত গভৰ্ণমেণ্ট অফ আছামে ডিমাণ্ড দিছে তাৰ মাজত যোৱা কেইদিন আগতে মাত্ৰ 2,500 কোটি টকা মাত্ৰ 250 কোটি টকা মাত্ৰ পোৱা গৈছে হেৰি 250 কোটি টকা 10,000 crores মাজত এতিয়া ডাবল ইঞ্জিন চৰকাৰ কি কৰি আছে তেওঁতো সদায় আকৌ ডাবল ইঞ্জিন চৰকাৰ লাগে আমি ভাবোঁ যে এই গভৰ্ণমেণ্ট যিমান সোনকালে যাব ইমান সোনকালে মানুহৰ সমস্যাটো দূৰ হ'ব মানে ভাবোঁ